গৌৰৱ আমি দেখোন এতিয়া মৰিম, পানী ক'ৰ পৰা পাম? এতিয়া পাষ্টৰজনে তেওঁলোকক নিৰ্দেশনা দিছে যে তোমালোকে খোৱাৰ অকণমান আগত খান্দাচোন। আৰু তেওঁলোকে গাঁৱৰ মানুহবিলাক মিলি কুঁৱা খান্দিবলৈ আৰম্ভ কৰিছে। প্ৰথম খান্দিলে, নেক্সট টাইমো খান্দিছে, থাৰ্ড দিনাখনো খান্দিলে, কিন্তু পানী নাই। তাৰপিছত আকৌ নেক্সট দিনাখনো খান্দিছে, 4 দিন হ'ল পানী নাই। পঞ্চম দিনাখনো খান্দিছে, নাই পানী। তাৰপিছত ভাবিলে আৰু এদিন খান্দে। 6 দিনৰ দিনাখনো তেওঁলোকে খান্দিছে, পানী নাই। তেতিয়া তেওঁলোক ধৈৰ্যচ্যুত হৈ গ'ল। তেওঁলোকে ধৈৰ্য হেৰুৱাল। তেওঁলোকে ভাবিলে এতিয়া আমি মৰিম, আমাৰ জীৱন শেষ ইয়াতে, কাৰণ পানী নহ'লেতো মানুহ জীয়াই থাকিব নোৱাৰে। এতিয়া তেওঁলোকে পাষ্টৰৰ ওচৰত কৈছে পাষ্টৰ, আমি এতিয়া নিৰাশ হৈ গ'লো, আমি মৰিম, আপুনি প্ৰাৰ্থনা কৰক, কিবা এটা কৰক। তেতিয়া পাষ্টৰে কৈছে আৰু একদিন খান্দাচোন, 7 দিন হ'বতো, আৰু এদিন খান্দা। তো যেতিয়া 7ম দিনাখন তেওঁলোকে খান্দিছে, খান্দি থাকোঁতে তেওঁলোকে তলত শিল পাইছে। যে তাৰে মাজত তেওঁলোকৰ মাজত কোনোবা মানুহ শিল ভঙা মানুহ আছিল, ভাল পাকৈত মানুহ। তেওঁ শিল ভাঙি দিলে। যেতিয়া শিল ভাঙি দিলে, তাৰ পৰা এনেকে পানীৰ ওলাই আহিল, ইমান ধুনীয়া পানী ওলাই আহিল, ইমান পৰিষ্কাৰ পানী ওলাই আহিল, আৰু ইমান মিঠা পানী সেই পানী। আৰু তেওঁলোকে আনন্দ থাকিব পৰা নাই, দৌৰি আহিছে পাষ্টৰৰ ওচৰত, পাষ্টৰ কি হ'ল? বোলে পানী পালো। কেনেকৈ? এই পাথৰ পাইছিলো, আৰু পাথৰটো আমাৰ অৱস্থাতে যেতিয়া ভাঙি দিলে, তাৰ পৰা ইমান পানী ওলাই আহিল, আৰু ইমান মিঠা পানী না। তেতিয়া সবেই ঈশ্বৰক ধন্যবাদ দিছে। হালেলুয়া। আমাৰ জীৱনতো আমি যেতিয়া জাৰ্নি কৰি থাকোঁ, কেতিয়াবা আমি এনেকুৱা পাথৰ আমি পাওঁ, যাক আমি ভাঙিব লগা হয় না। কেতিয়া আমাৰ হৃদয়টো এনেকুৱা পাথৰৰ নিচিনা হৈ যায়, আমি আমাৰ হৃদয়টো ভাঙিব লগা হয় ঈশ্বৰৰ ওচৰত। আমি নিজকে নম্ৰ কৰিব লগা হয়। আমি ঈশ্বৰৰ ওচৰত নিজকে, নিজৰ যিটো ডিমেৰিটছবিলাক আছে, সেইবিলাক আমি আঁতৰ কৰিব লগা হয়। এই পাথৰৰূপী ডিমেৰিটছবিলাক আমি আঁতৰ কৰিব লগা হয় না। ভুলবিলাক শুধৰাব লগা হয়। যেতিয়া আমি আমাৰ হৃদয়ত থকা এই পাথৰবিলাক আমি আঁতৰ কৰি দিওঁ, আমাৰ জীৱনৰ পৰা না, আমাৰ হৃদয়ৰ পৰা, আমাৰ জীৱনৰ পৰা সেই জীৱনময় পানী ওলায়। এই আশীৰ্বাদ, যাক কেতিয়াও আমি তুলনা কৰিব নোৱাৰোঁ, এই আশীৰ্বাদৰ কোনো বস্তুৰ তুলনা নহয়। ঈশ্বৰে আমাৰ জীৱনত কাৰ্য কৰে। হালেলুয়া।